সিদ্ধিস্বৰূপ হোৱা ওম শান্তি। আজিৰ মুৰলী 8 তাৰিখ 3 মাহ 2024। বাবাই কৈছে মৰমৰ সন্তানসকল, পিতাৰ পৰা শক্তিৰ কিৰণ প্ৰাপ্ত কৰিবলৈ সুভাষিত ফুল হোৱা। পুৱাতে উঠি স্মৃতিত বহি মৰমেৰে বাবাৰ সৈতে মিঠা মিঠা কথা পতা। প্ৰশ্ন, পিতাক সকলো সন্তানে পুৰুষাৰ্থ অনুসৰি স্মৰণ কৰে, কিন্তু পিতাই কোনসকল সন্তানক স্মৰণ কৰে? উত্তৰ, যিসকল সন্তান বৰ অমায়িক, যিসকলে সেৱাৰ বাহিৰে অন্য একো নেদেখে, যিসকলে অতি প্ৰেমেৰে পিতাক স্মৰণ কৰে আৰু আনন্দত প্ৰেমৰ চকুলো বোৱায়, তেনেকুৱা সন্তানসকলক পিতায়ো স্মৰণ কৰে। পিতাৰ দৃষ্টি ফুলৰ প্ৰতিহে যায়। পিতাই কয়, আমুক আত্মাটি বৰ ভাল, তেওঁ য'তেই সেৱা দেখে তালৈকে যায়, অনেকৰ কল্যাণ কৰে, সেয়েহে পিতাই তেওঁক স্মৰণ কৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1। সদায় আনন্দত নৃত্য কৰি থাকিবলৈ হ'লে সত্য পিতাৰ লগত সদায় সততাৰে চলিব লাগে, একোৱেই গোপন কৰি ৰাখিব নালাগে। 2। পিতাই যি অবিনাশী ৰত্ন দিয়ে সেয়া সকলোকে বিলাই দিব লাগে, লগতে শিৱ বাবাক নিজৰ উত্তৰাধিকাৰী কৰি সকলো সফল কৰিব লাগে। এই ক্ষেত্ৰত কৃপণ হ'ব নালাগে। বৰদান, বিন্দু আৰু টোপালৰ মহত্বক বুজি নিজৰ শ্ৰেষ্ঠ স্থিতি গঢ়োতা, সিদ্ধিস্বৰূপ হোৱা। শ্লোগান, অধিক কথা ক'লে কৰিলে মগজৰ শক্তি কম হৈ যায়, সেইকাৰণে চমুকৈ আৰু মধুৰতাৰে কোৱা। ওম শান্তি।